হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আমিতো এতিয়া জুবিন দাৰ ন্যায়ৰ কাৰণে অপেক্ষা কৰি আছোঁ সকলোৱে। এতিয়া কি ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাক সকলোতো নিমাত হৈ আছিলে, বহুদিন ধৰি নিমাত হৈ থাকিলে। যেতিয়া ৰাইজে ছ'চিয়েল মিডিয়াত বিচাৰিব ধৰিলে ক'ত গ'ল সিহঁতে, ইমান দিন নিমাত হৈ কেনেকৈ থাকিলে। এতিয়া ৰাইজৰ মাতত সিহঁতে সোমাই থকা গাঁতৰ পৰা ওলাই আহিছে। ওলাই আহি এতিয়া সিহঁতে নিজৰ ক্লিয়াৰেশ্যন দি আছে। সেইজনটো ডাঙৰ ডাঙৰ ইউটিউবাৰ পাগল হৈ গ'ল, উল্টা ক্লিয়াৰেশ্যন দি কিনে। তাৰে মাজত এজনী আমাৰ কি ক'ম, লাখটকীয়া কৰড়পতি বাইদেউ এজনীয়ে ৰাইজৰ বেয়াকৈ ৰোষত পৰিলে। মইতো ৰাতিপুৱা আজি নিউজ চাই থাকোঁতে দেখিলোঁ, সেই বাইদেউজনী আৰু লগত যোন ঘূৰি থাকে আৰু হাজবেণ্ড চাগে, আৰু এজন আছে কোন চিনি নাপাওঁ ভালকৈ। ৰাইজৰ বেয়াকৈ ৰোষত পৰিলে। তাত গৈ নিউজত ওলাইছে তাত গৈ উৎপাত কৰা বুলি, কোনোবা ল'ৰাই চাকি জ্বলাব ল'ৰাক কিবা মাৰধৰ কৰিছে নেকি, না তেনেকুৱা কিবা টাইপৰ ভিডিঅ'টোত দেখাইছে। নিউজত মানে সিহঁতৰ ওপৰত পাব্লিক বেয়াকৈ পৰিছে, হয়তো মাৰপিটো কৰিলে নেকি চাগে, তেনেকুৱা টাইপৰ মানে লাগিছে আৰু সিহঁতে হাতযোৰ কৰি আছে। মানুহ ইমান অহংকাৰী হ'ব নালাগে, যিখিনি আছে সেইখিনি থাকিব লাগে। কেইদিনমান ভিডিঅ' বনাই মানুহ চিনি পালে যে বহুত ডাঙৰ মানুহ হৈ গ'ল, তেনেকুৱাটো নহয়। আমি ওপৰত দিব নাযাওঁ, কিন্তু মানুহ ওচৰত থাকিব লাগে। ইমান কণ্টেণ্টৰ কাৰণে ইমান উৎপাত কৰিব নালাগে। জুবিন দাৰ সমাধি ক্ষেত্ৰত গৈ কেনে, আৰু বাকী কেইজনটো আছেই আৰু সিহঁতৰ যদি এনেকুৱা মানে সিহঁত গোটেইখিনিৰ ওপৰত এতিয়া ৰাইজৰ মনোভাৱ বহুত বেয়া এতিয়া, কাৰণ সিহঁতৰ চৰিত্ৰটো সকলোৱে গম পালে। এতিয়া সকলো মানুহে সিহঁতক এতিয়া বেলেগ ধৰণৰ চকুৰে চায়, সিহঁতৰ আচল ৰূপটো দেখা পাই কিনে। সেইকাৰণে কৈছোঁ, সময় আছে এতিয়াও নিজক চেঞ্জ কৰাৰ কাৰণে। আৰু যিজনী কথা ক'লোঁ, যিজনে জুবিন দাৰ সমাধি ক্ষেত্ৰত যে উৎপাতখিনি কৰিলে, বহুত লাজ লগা কথা হয়, বহুতে নিন্দনীয় কথা হয়। এনেকুৱা কাম কৰিব নালাগে। সেই পুণ্য ক্ষেত্ৰত গৈ কেনে, আৰু সেইজনী আৰু ভিডিঅ'বোৰ দেখি থাকোঁ, যি টি কাপোৰ পিন্ধি ভিডিঅ' দিয়ে য'তে ত'তে, চব ঠাইত চব কাপোৰ নাখাতে এইজনী, এনেও পচন্দ নহয়। আৰু ভিডিঅ'টো সেইকাৰণে বনালোঁ, জুবিন দাৰ সমাধি ক্ষেত্ৰত গৈ সেই ঠাইখিনি যাতে বদনাম নকৰে,
নিজৰ কণ্টেণ্ট ক্ৰিয়েট কৰাৰ কাৰণে ইমান অভদ্ৰ হ'ব নালাগে।